নতুন বছৰৰ গেলেকীবাসীৰ বাবে সুখবৰ। গেলেকীত স্থাপন কৰা হ'ব ইথানল প্ৰস্তুতিৰ বাবে বেম্বো প্লেণ্ট। অসমবাসীৰ বাবে এটা ভাল খবৰ। আপোনাৰ বাৰীত থকা বাঁহেৰে এতিয়া প্ৰস্তুত হ'ব ইন্ধন। চাহৰ খেতিৰ দৰে বাঁহৰ খেতিৰেও এতিয়া আপুনি হ'ব পাৰিব স্বাৱলম্বী। এই কথা জনালে নুমলীগড় বাই ৰিফাইনেৰী কৰ্তৃপক্ষই। ফিনলেণ্ডৰ দুটা কোম্পানীৰ কমপ্লেক্স আৰু ফ্লটাম্ছৰ সহযোগত নুমলীগড়ত স্থাপন কৰা হ'ব আছাম বায়' ইথানল প্ৰাইভেট লিমিটেডৰ প্ৰজেক্টৰ কাম প্ৰায় ৯৫% সমাপ্ত হৈছে। কিছুদিনৰ পূৰ্বে ইয়াৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ কাম সমাপ্ত কৰি নমুনা প্ৰস্তুত কৰি সাৰ্থকতা লাভ কৰিলে কোম্পানীটোৱে। প্ৰথম কেঁচামাল প্ৰস্তুতৰ বাবে সৰ্বমুঠ ১৭খন জিলাক সামৰি প্ৰস্তুত কৰা হ'ব এই বিশেষ ব্যৱস্থা। নুমলীগড় ৰিফাইনেৰী কৰ্তৃপক্ষৰ এটা সঁজাতি দলে গেলেকীৰ গাৰোপবন জন্ট ফৰেষ্টৰ যৌথ উদ্যোগত স্থাপন কৰা কমলাবাৰী বাঁহ খেতিৰ ভ্ৰমণ কৰি ইথানল প্ৰস্তুতৰ বহু কথা অৱগত কৰে। ইয়াৰ পাছতে গেলেকীৰ বাঁহ খেতিয়কসকলক সামৰি গেলেকীৰ কমলাবাৰীয়া মেজাংগুৰি ভৱনত এক সভা অনুষ্ঠিত কৰা হয়। এই সভাতেই ৰিফাইনেৰী কৰ্তৃপক্ষই গেলেকীৰ কলগাঁৱত ইথানলৰ প্ৰস্তুতিৰ বাবে ব্যৱহৃত কেঁচামালসমূহ তৈয়াৰ কৰিবৰ বাবে বেম্বো প্লেণ্ট স্থাপন কৰাৰ কথা অৱগত কৰে। ইয়াৰ উপৰিও খেতিয়কসকলে কেনেকৈ স্বাৱলম্বী হ'ব বা খেতিয়কসকলে পাব লগা সুবিধাসমূহৰ বিষয়ে বিতংভাৱে অৱগত কৰে ৰিফাইনেৰী কৰ্তৃপক্ষই। এতিয়া একাংশ চাহ খেতিয়কে বাঁহ ৰোপণ কৰিবৰ বাবে ব্যাপক প্ৰস্তুতি কৰা দেখিবলৈ পোৱা যায়। নমস্কাৰ, মোৰ নাম তন্ময় চুতীয়া। মই আছাম বায়' ৰিফাইনেৰী প্ৰাইভেট লিমিটেড আছিলে, যিহেতু আজি এতিয়া নতুন নাম হ'ল আছাম বায়' ইথানল প্ৰাইভেট লিমিটেড। এইটো নুমলীগড় ৰিফাইনেৰী আৰু আপোনাৰ ফিনলেণ্ডৰ দুটা কোম্পানী কেম্পলিছ আৰু ফৰ্টাম, তেওঁলোকৰ 50% শ্বেয়াৰ আছে নুমলীগড়। এইটো নুমলীগড় গোলাঘাটত অৱস্থিত। আপোনাৰ নুমলীগড় ৰিফাইনেৰী একদম লগতে লাগি আছে। আমাৰ ৰিফাইনেৰীটো আপোনাৰ এতিয়া প্ৰজেক্ট ষ্টেটত আছে। আমাৰ 98% আপোনাৰ কমপ্লিট হৈছে প্ৰজেক্টটো। আপোনাৰ অতি সোনকালে আমি আৰু ৩-৪ মাহৰ ভিতৰত আমি প্ৰডাকশ্যন ষ্টাৰ্ট কৰিম। আমি তাত ট্ৰায়েল ৰানটো আমি কৰিছোঁ। ট্ৰায়েল ৰানত আমি ইথানল প্ৰস্তুত কৰিছোঁ। ইথানলটো আপোনাৰ মানে আমি ছাকচেছ হৈছোঁ। তো আমি মানে এতিয়া আৰু ৩-৪ মাহৰ পিছত আমি ষ্টাৰ্ট কৰিম কমাৰ্চিয়েল। এতিয়া ৰিফাইনেৰীটোৰ বিষয়েতো ক'লোঁ। এতিয়া আমি মানে ইয়াৰ মেইন আপোনাৰ যিটো কেঁচা মাল বা ৰ' মেটেৰিয়েলটো হ'ব আপোনাৰ যিহেতু বাঁহ। তো বাঁহৰ পৰা আমি ইথানল প্ৰস্তুত কৰিম। তো আমি সকলো ধৰণৰ বাঁহ ল'ম। আৰু আমি বাঁহ যেনেকৈ জাতি বাঁহ হ'ল, কাকো বাঁহ হ'ল, ভলুকা বাঁহ হ'ল, মানে ইয়াত এইটো অঞ্চলত যি বাঁহ আপোনাৰ নেচুৰেলি গ্ৰ'ন হয় সেইটো বাঁহ আমি ল'ম। সেই বাঁহটো আপোনাৰ কি হ'ব, বাঁহটো আপোনাৰ সৰু সৰু টুকুৰা কৰা হ'ব। সেইটো চিপছ বুলি ক'ব, বেম্বো চিপছ। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আমি এতিয়া অসমৰ 17খন ডিষ্ট্ৰিক্ট লৈছোঁ। তেনেকৈ আপোনাৰ নাগালেণ্ডৰ 5খন, অৰুণাচলৰ 3খন আৰু আপোনাৰ মেঘালয়ৰ 1খন। তো তেনেকৈ আপোনাৰ এটা শ্বিপিং চেণ্টাৰ বহিব, যিটো বাঁহটো কটা হ'ব, টুকুৰা কৰা হ'ব। সেই বাঁহ টুকুৰাটো তাৰপিছত আপোনাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা আপোনাৰ নুমলীগড় ৰিফাইনেৰী, যিটো আমাৰ ৰিফাইনেৰী আছাম বায়' ইথানল প্ৰাইভেট লিমিটেড, তালৈ যাব আৰু সেই চিপছটোৰ পৰাই আপোনাৰ ইথানল প্ৰস্তুত কৰা হ'ব। বিশেষকৈ আমাৰ নুমলীগড়ৰ পৰা এটা সঁজাতি দল আহিছে। তেখেতলোকে আহি পিনি আমাৰ যিখন আমি জইণ্ট ফৰেষ্ট কমিটি কৰিছিলোঁ, বিশেষকৈ গাৰোপবন নামেৰে, গতিকে এই কমিটিখনে আমি প্ৰায় 100 হেক্টৰ বাঁহ আমি ইতিমধ্যে ৰোপণ কৰি ৰাখিছোঁ। আৰু 50 হেক্টৰ আমি ৰিষ্টকিং কৰি পিনি যিখিনি নেচাৰেল কাকো বাঁহ আছে সেইখিনিও আমি ঠিক কৰি ৰখা হৈছে ইয়াত। গতিকে সেই বাঁহখিনি এতিয়া অহা বছৰ মানে মাৰ্চ মানৰ পৰা তেখেতলোকে লোৱাৰ কথা কৈছে। আৰু যেতিয়া প্ৰথম প্ৰজেক্টটো নুমলীগড়ত যেতিয়া বহাবলৈ আহিছিলে, ফিনলেণ্ডৰ পৰা যিকেইজন ৰিচৰ্চ পাৰ্চন আহিছিলে, তেখেতলোকে তেতিয়া ডাঙৰ বাঁহনি চাবলৈ বিচাৰিছিলে অসমত। আৰু গোটেই বিভিন্ন জেগাত ঘূৰিলে তেখেতে ডাঙৰ বাঁহনি তেনেকৈ ধৰণে নাপালে। তাৰপিছত যোৰহাট ৰেইন ফৰেষ্টৰ লগত যোগাযোগ কৰি পিনি আমাৰ ছিনিয়ৰ চাইণ্টিষ্ট ৰাজীৱ কলিতা দেৱৰ লগত যোগাযোগ কৰিছিলে। আৰু তেখেতে মোৰ নামটো দিছিলে, নিৰণ গগৈৰ লগত যোগাযোগ কৰিলে আপোনালোকে বাঁহনি চাব পাৰিব ডাঙৰ।